5 নম্বৰ প্ৰতিযোগী আহিলেনে? हेलो हेलो 5 নম্বৰ প্ৰতিযোগী আহিলে নাই? 18 নম্বৰ প্ৰতিযোগী কোনে গ'ল? ওঠৰ নম্বৰ প্ৰতিযোগী মঞ্চত বিচাৰিছোঁ। অসম বিহুৱতী প্ৰতিযোগিতাৰ মই আগতেই ঘোষণা কৰি থৈছিলোঁ যে দ্বিতীয় পৰ্যায় থাকিব, সকলো যাতে ওলাই নাযায়, চৌঘৰত থাকিব কৈছিলোঁ, কিন্তু নাই। 18 নম্বৰ প্ৰতিযোগী আমি অনুপস্থিত বুলি ধৰিম এতিয়া। 18 নম্বৰ প্ৰতিযোগী আমি অনুপস্থিত বুলি ধৰিম। নাই যদি আৰু উপায় নাই। 18 নম্বৰক আমি অনুপস্থিত বুলি ধৰিলোঁ। গতিকে আৰু তেখেতক আমি এই পৰ্যায়ত যেতিয়া তেখেত নাথাকে, গতিকে তেখেতক আমি অনুপস্থিত বুলি ধৰিলোঁ আৰু আমাৰ প্ৰতিযোগিতাৰ পৰা তেখেতক বাদ দিয়া হ'ল। তেনেহ'লে আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ আৰম্ভ কৰোঁ। বিচাৰক মণ্ডলী কি কয়? আমি 1 নম্বৰ প্ৰতিযোগীক শৰাইখনত থকা এটা তুলি ল'বলৈ কৈছোঁ। এটা প্ৰশ্ন আছে তাতে, এটা তুলি লৈ পেলাই বিচাৰকক সুধিব। প্ৰশ্নটো পঢ়ি দিব, পঢ়িব যদি দিগদাৰ পায়। নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ পিনে পৰা প্ৰশ্নটি হৈছে নাচনী জৰী কি? চেৰেকি। হেল্ল', নমস্কাৰ। নমস্কাৰ এই বাইদেউ। প্ৰশ্নটো ময়ে দিছিলোঁ আপোনাক। হয় বাইদেউ। জানেনে আপুনি বাৰু নাচনী জৰী কি? চেৰেকি বুলি কোৱা হয়। জানানে? চেৰেকি বুলি কোৱা হয়। নহয়, নাচনীজনী হৈছে গৰকাত যে এনেকৈ ভৰিখন মাৰি থাকোঁতে যে গৈ থাকে যে, সেইডাল হৈছে নাচনীজনী। এবাৰ আমি 2 নম্বৰ প্ৰতিযোগীক মাতিছোঁ। তাৰ পৰা এটা প্ৰশ্ন তুলিব। এক নম্বৰ হ'ব, নিজে কৈ আছে। 2 নম্বৰটো হৈ যাওক, একো নাই, আকৌ 1 নম্বৰ। নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে
মঞ্চ বিহু কোন চনত আৰম্ভ হৈছিল? মঞ্চ বিহু এক নম্বৰটোত পেপাৰ আছিলে। এক নম্বৰ পেপাৰ ঢুলীয়া আছিল নেকি বাৰু? এক নম্বৰ ঢুলীয়া আৰু ঢুলীয়া টাইপ পেঁপা আছে। অকল পেপাৰ আছিল। আগলৈ আহক আপুনি। মানে পেপাৰটো বজাওকচোন। নম্বৰটো উলিয়াই দিব দিছে। নম্বৰটো কিমান নম্বৰ আছিলে? নম্বৰ। অঁ 7 নম্বৰ। 7 নম্বৰ। পেপাৰটো হেৰি কৰা, তুমি অকণমান নাচা সেইটো দি আছোন। যিটো পেপাৰ বজাইছিলে আপুনি প্ৰথম। দুই নম্বৰ প্ৰতিযোগীৰ লগত কোনোবা ঢুলীয়া আৰু পেঁপু আছে নেকি প্ৰতিযোগী হিচাপে? 2 নম্বৰ অসম বিহুৱতী প্ৰতিযোগীৰ লগত নাই ন? ঠিক আছে তেতিয়াহ'লে। মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে মঞ্চ বিহু কোন চনত আৰম্ভ হৈছিল? মঞ্চ বিহু 1952 চনত আৰম্ভ হৈছিল। এইটো ময়ে দিছিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এতিয়া 3 নম্বৰ প্ৰতিযোগী। তোমাৰ লগত আছে নেকি ঢুলীয়া পেঁপুৱা প্ৰতিযোগী হিচাপে? নাই, ঠিক আছে। নমস্কাৰ সকলো উপস্থিত ৰাইজসকল আৰু দৰ্শক জাজেছ, মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মোৰ পৰা প্ৰশ্নটি হৈছে এটা খৰা যোজনা গাব লাগে। দেহা থুৰিয়াই কটা নাই তামোল লৈছে নাই ঐ নৰিয়াই বন্ধা নাই পথাৰে পথাৰে কেলৈ বিচাৰিলা? এইটো খোৱা নহয়। খোৱা যোজনা হোৱা নাই হা? খোৱা যোজনা নহয়। ঠিক আছে। ধন্যবাদ। এতিয়া 4 নম্বৰ প্ৰতিযোগী। তোমাৰ লগত আছে নেকি ঢুলীয়া পেঁপুৱা প্ৰতিযোগী হিচাপে? অঁ ঢুলীয়া
ঢুলীয়া আছেনে পেপা আছে? ঢুলীয়া আছিলে বোলে, কিন্তু এতিয়াহে নাই বুলি কৈছে ইয়াত। তাৰমানে কি গুচি গ'ল নেকি? ঢুলীয়াটো মাতি দিয়া। ক্ষমা কৰিব ছাৰ, মোৰ যিগৰাকীয়ে ঢুলীয়াৰ বেজ লৈছিলে তেখেত আচলতে কৰ্মৰ সূত্ৰে পুলিচ হয় এগৰাকী, গতিকে তেওঁৰ ডিউটি তৎক্ষণাতে অহাৰ বাবে তেখেত গুচি যাবলগীয়া হ'ল। সেইটো এটা কেঞ্চেল হৈছে তেতিয়াহ'লে। নমস্কাৰ বিচাৰক মণ্ডলী, আজি মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে পেপালৈ যোজনা এফাকি গোৱা। পেপাক লৈ যোজনা গাবলৈ গৈছে। হয়। এই পেপাতি পেপাতি ৰহে দয় পেপাতি অকলি দয় মহৰে সি এই বজালে বজাবি ভালে কৈ বজা ধন্যবাদ। ধন্যবাদ। এইবাৰ প্ৰতিযোগী কেই নম্বৰ? 5 নম্বৰ প্ৰতিযোগী। আৰু তোমাৰ লগত আছে নেকি ঢুলীয়া আৰু পেপুৱা প্ৰতিযোগী হিচাপে 5 নম্বৰ প্ৰতিযোগীৰ লগত? নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নটো হৈছে মঞ্চ বিহু কোন ঠাইত পোনপ্ৰথমে পৰিৱেশন কৰা হয়? মঞ্চ বিহু প্ৰথমতে লতাশিল খেলপথাৰত পৰিৱেশন কৰা হৈছে। এইটো দুটা প্ৰশ্ন হৈ গ'ল। একেটা কুৱেশ্যন ৰিপিট হৈছে বেলেগ নেকি? একেটা কুৱেশ্যন দুটা ক্লিয়াৰ থাকে এইটো। নহয়, কোন ঠাইত চন আছিলে এইটো ঠাই? ঠাই আকৌ এবাৰ কোৱাচোন ক'ত কৈছা? লতাশিল খেলপথাৰত 1952 চনত মঞ্চ বিহু প্ৰথম পৰিৱেশন কৰা হৈছিল। শুদ্ধ হৈছে। ধন্যবাদ। ধন্যবাদ। এইবাৰ 6 নম্বৰ প্ৰতিযোগী তোমাৰ লগত আছে নেকি ঢুলীয়া পেপুৱা? নাই। নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে পঞ্চবাদ্য কি? ঢোলত ব্যৱহাৰ হোৱা পঞ্চবাদ্য, বিহুত ব্যৱহাৰ হোৱা পঞ্চবাদ্য হৈছে ঢোল, তাল, পেঁপা, টকা, গগনা। ধন্যবাদ। ইয়াৰ পিছৰ প্ৰতিযোগী 7 নম্বৰ প্ৰতিযোগী মাতিছোঁ। ঢুলীয়া পেপুৱা আছে নেকি? গ'লগৈ গ'লেতো নহ'ব, দ্বিতীয় পৰ্যায় আছে বুলি মই বাৰে বাৰে ঘোষণা কৰি আছোঁ। মাইকত কোৱা। তেওঁলোকে বিশেষ অসুবিধাৰ কাৰণে সোনকালে যাব লগা হ'ল মানে। তেতিয়াহ'লে তেখেতসকল কেঞ্চেল হ'ল আৰু ঢুলীয়া পেপা দুজন কেঞ্চেল হ'ব দেই, বেয়া নাপাবা। নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নটো হৈছে এটি যোজনা কৰিছে চাগে চেলাবলৈ ডেছ পহু চেলাবলৈ। চাগে চেলাবলৈ ডেছ আৰু পহু চেলাবলৈ ডেছ বুলি আছে। দুটা শব্দ হ'ব। ক্ষমা কৰিব, মই এইটো নোৱাৰিম। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 8 নম্বৰ প্ৰতিযোগীৰ লগত ঢুলীয়া আৰু পেপুৱা আছে নেকি? নাইকিয়া।
নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নবিধ হৈছে 5বিধ গামোচাৰ নাম কোৱা। পাঁচবিধ গামোচাৰ নাম হৈছে গুটি ফুলৰ গামোচা, আৰু কোৱা। হ'ব, ধন্যবাদ। ধন্যবাদ। জানিব বিচাৰেনে? এখন হ'ল নাপাবলি, হয়নে? যিটো গলাই গুটি ফুলৰ, বা তিয়নি গামোচা যোনখন দি গা ধুৱে, হয়নে? ভমকা ফুলীয়া গামোচা যোনখন ডাঙৰ ডাঙৰ ফুল থাকে, হয়নে? তাৰপিছত আছে অনাকাটা। অনাকাটা বুলি কয় যে একেদিনাই বনাই যে গামোচাখন, জানানে? বিয়াই শুভ দৰাই লয় যে একে ৰাতিতে বনাই পেলাই যে গামোচাখন, অনাকাটা বুলি কয়। দৰাই লয়, শুভ দৰকাৰ হয় আৰু এখন গামোচা, মনত ৰাখিবা। আৰু এইখন তাৰমানে কাটিব নোৱাৰে, তাৰমানে এবাৰতে এখনে বনায়, গম পাইছা? হ'ব, ধন্যবাদ। আৰু এগৰাকী ছোৱালীয়ে সাগৰ চাল চলাব ডবোৱা কটাৰী, সেইটো সুধি লওঁ নেকি? এইবাৰ কৈ দিয়ক ৰ'ব, এইটো ক'ব ৰ'ব, মই এই ছোৱালীজনীক জানিব সেইটো ফকৰা হৈছে যোজনাটো যে আছিলে সেইটো কৈ দিব পিছৰতে। সেইটো হৈছে চাগে চেলাবলৈ ডবোৱা কটাৰী, পহু চেলাবলৈ মিট। এইবাৰ তেনেকুৱা 9 নম্বৰ আছে নেকি ঢুলীয়া পেপুৱা তোমাৰ লগত প্ৰতিযোগী হিচাপে? আছে। পেপুৱা আহকচোন আগলৈ। পেপুৱাৰ বেজটো কি হ'ল? বেজ লগাইছিলে পেপু? কি হ'ল বেজ? নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ প্ৰশ্নটো হৈছে গুমচেং কি? গুমচেং হৈছে বিহুৱাসকলৰ এবিধ চোলা। নমস্কাৰ। গুমচিং কি? বিহুৱাসকলে পৰিধান কৰা এবিধ চোলা বুলি জনা যায়। ক'ত শুনিছা বাৰু? বিহু নামত শুনিছোঁ বাইদেউ। বিহু নামত কি বিহুৱাসকলে পিন্ধে নেকি গুমচিং চোলা? অঁ, এই স্বৰ্গদেউসকলে পিন্ধিছিলে, ৰজা মহাৰাজাসকলে পিন্ধিছিলে। বিশেষকৈ তেতিয়াৰ দিনত মানে আমাৰ ৰজা দালগাসকলে চীন দেশৰ পৰা মগাই আনিছিল। তেতিয়াৰ দিনত চীন দেশৰ পৰা মগাই অনাৰ কাৰণে বহুত দামী বস্তু, আৰু এইটো বহুত মানে ইম্পৰ্টেণ্ট, এইটো পাবলৈ বহুত দিগদাৰ, গম পাইছা? আৰু এইটো মনত ৰাখিবা এইখিনি কথা দেই। আৰু কাপোৰটো কেনেকুৱা হয়? খুব মিহি হয়, সূতাটো একদম মিহি, মানে চীন দেশৰ পাত, সেইটো বহুত মিহি মসৃণ, বহুত চাইন কৰি থাকে তাৰমানে দেই। হ'ব, ধন্যবাদ। ধন্যবাদ জনাইছোঁ। পেপু আছে তেখেতৰ। পেপুৱা এই পেপুৱা যোজনা এটা দি মেলি তুমি নাচা হেৰিটো দিয়াচোন, লহৰি এটা পেপাৰ যোজনাটো দি ল'ব। পেপাৰ যোজনাটো ফুল দি লাষ্টত বিহু নাচৰ যিটো পেপাৰ লহৰ বজোৱা, সেইটো বজাই দিব স্যার লাস্টত লাষ্টত। স্যার আস্তে আস্তে বলো অঁ,
ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 11, 10 নম্বৰ আছে নেকি? পেপুৱা ঢুলীয়া আছে। ঢুলীয়া আহক আগলৈ। ঢুলীয়া এজনো পোৱা নাই মই। ঢুলীয়া আহিছেনে? এজন আহিছে ছাৰ। ঠিক আছে। পেপুৱা আছে নেকি 10 নম্বৰ? পেপুৱা নাই বোলে, ঢুলীয়াহে আছে। নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে নৈক লৈ এফাকি বিহু নাম। ঠিক আছে বাবু, কৈছে ঢুলীয়া জানা? ঢুলীয়া দীঘলীয়া চাপৰটো মৰাচোন, 32-50 চাপৰ। চেও নে চাপৰ? চেও। চাপৰটো ক'ত মাৰে? ঢোলত চাপৰ মাৰি বুলি কয় যে, ঢোলটোত চাপৰ মাৰি কেতিয়াবা কয়, ঢোলত চাপৰ মাৰি নাচনি ওলালে বা ঢুলীয়া কয় নে নকয়? চাপৰটো কোনে বজায়? নহয়, চাপৰটো তুমি তালি থৈ যায়, টাক 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 দীঘল হয়নে? এইটো হ'ল চাপৰ, তালত তিতি। এইপিনে হ'ল এইপিনে ঘুমনি ক'লে চেও, নাচনি চেও হয়নে নহয়? এতিয়া তুমি চুটি চাপৰ এটা মাৰি নাচোৱা, চুটি চাপৰ। কি ক'লোঁ? চুটি চাপৰ ক'লোঁ হয় না? চুটি চেও। কিন্তু জ্ঞান তাক হয়নে? হয়নে এইবিলাক চাপৰ? হে চেওৰ লগত তুমি চাপৰ লগত দুইটা মিক্স কৰি কিন্তু বজাব পৰা কৰিব লাগে। ঠিক আছে, হ'ব দিয়া। ধন্যবাদ জনাইছোঁ। এইবাৰ 11 নম্বৰ প্ৰতিযোগী হৈছে। আছে নেকি তোমাৰ লগত ঢুলীয়া পেপুৱা? আছে, ঢুলীয়া পেপুৱা দুয়ো আছে। নমস্কাৰ, মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে উপাস লৈ এফাকি যোজনা গোৱা।
ফু শুদ্ধ উত্তৰ। ধন্যবাদ। ঢুলীয়া আৰু পটুৱা ন দুজন তুমি ছুটি শ্বেয়াৰ কৰিব যোৱাচোন। পাৰা নাই বুজোৱাচোন চাব। হয়নে হয়নে বাৰু ধ্ৰুৱ? হয়, এইটো চাপৰ। আৰু চাপৰ আমি যেতিয়া আমি জাৰ্মানীত গৈছিলোঁ তেতিয়া ৰঞ্জিত গগৈ মই ফুলপৰা আকাশ গগৈ বনাইছিলোঁ। সেই চাপৰটোৰ লগত ঘেন তাক দিগেনা তাক দিগেনা ঘেন ঘেনা কিটা এইটো চাপৰো আমিয়ে কৰোঁ। ভাল হৈছে, তোমাৰ ভৱিষ্যত ভাল হওক, উজ্জ্বল হওক, ভাল হওক। ঠিক আছে, হ'ব দিয়া। কোৱা এতিয়া তোমাৰ যোজনাই ভাল মৰা। ধন্যবাদ জনাইছোঁ। এতিয়া 12 নম্বৰ প্ৰতিযোগিতা হ'বলৈ গ'লোঁ। তোমাৰ লগত আছে নেকি ঢুলীয়া পেগুৱা? আহকচোন ঢুলীয়া পেগুৱা। নমস্কাৰ বিশাখ মণ্ডলী। মোৰ ভাগ্যত পৰা প্ৰশ্নটি হৈছে আমে মলিয়ালে কঁঠালে পেলালে মুচি মানে কি? বুজি পাইছানে বাৰু? আমে মলিয়ালে মানে কি বুজায় আৰু কঁঠালে পেলালে মুচি। মুচি কি আৰু মলিয়ালে মানে কি বুজায়? আমৰ কলি ওলোৱা আৰু কঁঠালৰ মুচিটো বুজাইছে। মুচি মানে কিনো কঁঠালৰ?
তোমালোকে কঁঠালৰ তৰকাৰী নোখোৱা নেকি? তেতিয়াতো বজাৰত কঁঠালৰ মুচি আনিব লাগে বুলিয়ে কয় যে কঁঠালৰ মুচি ওলাইছে। কঁঠালৰ কলিটো মুচি বুলি কয়, যিটো সৰু আৰু সেইটো। আৰু আমে মলিয়াইছে মানে আমজোপা ইমান মলিয়াইছে মানে আমে যেতিয়া ফুল ধৰে তেতিয়া মলিয়াইছে বুলি কয় আচলতে অসমীয়া শব্দত। গম পাইছানে? ফুল ধৰে বুলি নকয়, আমজোপা ইমান মলিয়াইছে এনেকৈ বুলি কয়। আৰু যোজনাবিলাকতো আছেই দেই। ঠিক আছে, ধন্যবাদ বাইদেউ। ধন্যবাদ। ঢুলীয়া দীঘলীয়া চাপতে মাৰি দিয়া। এইটো কিবা 32 মাত্ৰা নহয় জানো? কেইমাত্ৰা হয় এইটো চেটো? 32 মাত্ৰা। অঁ, কেইবাটা সুৰত বজায়, ধুমতাকি তাক তাকি দিগেনো বজায়, হয়নে নাই? আমি ল'ৰা ওলাওঁতে এনেকৈয়ে ধুমতাকিটো বজাব পাৰে, তাক তাকি দিগেনি তাক তাকোতো বজাব পাৰে। ঠিক আছে, এইটোকে বজাব ধম বজাটো। এইটোৱে হ'ল যে নাচনী যেতিয়া নাচে দিগেনে দিগে তাক দিগেন দিগে তাক তাক দিগেনে দিগে তাক দিগেন দিগে 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 তাক দিগে দিগে তাক ইনাম এই দিগেন তাক দিগেনে দিগে নাম এই সেইটো কিয় কয় বাৰু? ছোৱালীজনী নাচটো বদলাই দিয়ে, হয় নাই? সেইটো কাৰণে সেইটো কয়, হয় নহয়? ঠিক আছে, হ'ব দে, ভাল হৈছে। পেপুৱা চাবাচোন, পেপুৱা নাচনী নচোৱাৰ পৰা পেপুৱা চাব লহৰ এটা মাৰোঁ। ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 13 নম্বৰ আছে নেকি? ঢুলীয়া পেপুৱা তোমাৰ নাই? নমস্কাৰ বিচাৰক মণ্ডলী। মোৰ ভাগৰ প্ৰশ্নটি হৈছে 5বিধ বিহুৰ বাদ্যৰ নাম ক'ব লাগে। ঢোল, পেঁপা, গগনা, তাল আৰু সুতুলি। এইটো দুবাৰ কৰা হৈছে বাৰু, ঠিক আছে। প্ৰথমতে কি জানা? ঢোল, তাল, হয়নে বাৰু? তালটো আমাৰ ইম্পৰ্টেণ্ট। ঢোল, তাল, তাৰপিছত পেঁপা, তাৰপিছত এতিয়া বেলেগ এটা হেৰি লোৱা, এইটো আগতে পোৱা হৈছে, বেলেগ এটা দেখাই দিয়া। আৰু এটা বেলেগ এটা প্ৰশ্ন লোৱা। এইটো থৈ দিয়া, বেলেগ এটা লোৱা, পেলাই দিয়া, পেলাই দিয়া, সেইটো পেলাই দিয়া। এইটো দুবাৰ হৈ গৈছে, বেলেগত পেলাই দিয়া। মোৰ প্ৰশ্নটি হৈছে
আগৰ দিনত দা ডাঙৰীয়াসকলক আদৰিবলৈ কোনবিধ জাপি ব্যৱহাৰ কৰা হৈছিল? কোৱা। এনে জাপি কেইবিধ জানানে? জাপি কেইবিধ জানানে? সৰুগাই জাপি, গোলাম জাপি আৰু অৰুণোদয় জাপি হৈছে, ক'ত ফুলাম জাপি আছে? ফুলাম জাপি নাই নহয়, জাপিটো থাকেই ফুল। দা ডাঙৰীয়াসকলক আগতে কি জাপিৰে কোৱা, পাৰিবেনে নোৱাৰা? নে মই কওঁ? আগতে দা ডাঙৰীয়াসকলক আদৰিবলৈ বৰ জাপি ব্যৱহাৰ কৰিছিল। দুগৰাকী মানুহে ধৰি পেলাই এনেকৈ পিন্ধাই স্বাগতম জনাই আনিছিলে, হয়নে নহয়? মনত পৰিছেনে নাই? হয়। পৰিছে? জাপিটো মই পাহৰি গৈছিলোঁ। সৰু দিয়া জাপি কৈছে হৈছে, হয়। পানী জাপিত বৰষুণত লৈ যে, হয়নে? আছে নাই? পানী জাপি আছে নাই? পানী জাপি খেতিয়কসকলে যে বৰষুণত ব্যৱহাৰ কৰে, মনত পৰিছে? ঘৰত আছে। সেনেকুৱা ঢেৰ আছে, পিছত পঢ়ি আহিবা দেই। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 14 নম্বৰ প্ৰতিযোগী আছে নেকি? ঢুলীয়া ব্যৱহাৰ আহকচোন। নমস্কাৰ বিচাৰক মণ্ডলী। মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে, মঞ্চ বিহু প্ৰথমে কোনে আৰম্ভ কৰিছিল? এইটো থলুৱা। ৰ'বা। এইটো কোনে আৰম্ভ কৰিছিল লিখিছিল? নাই কোৱা। কোৱা। প্ৰশ্নটো মামাৰ। সেইটো প্ৰশ্নটো আগতে কৰা হৈছে নেকি? নাই ন? কোনে আৰম্ভ কৰিছিলে? মঞ্চ বিহু কোনে আৰম্ভ কৰিছিলে প্ৰথম? কোন চনত কৰাটো হ'ল বাৰু? আৰম্ভ কোনে কৰিছিল? মঞ্চ বিহু প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই মঞ্চ বিহু প্ৰথমে গোবিন্দ ৰাধাগোবিন্দ বৰুৱা। গোবিন্দ নহয়, বৰুৱা। হ'ব দিয়া। আধা হৈছে, গোবিন্দ নহয়, হ'ব দিয়া। ৰাধাগোবিন্দ বৰুৱা দেই, মনত ৰাখিব। মঞ্চ বিহু প্ৰথম কেনেকৈ কৰিছিলে, কোন চনত কৰিছিলে? আমি 1952 ন? এতিয়া পঞ্চম বিহু। ঠিক আছে, হ'ব দিয়া। শুদ্ধ। ফটোৱা যোজনা মৰা, ফটোৱা যোজনাটো
ধন্যবাদ তোমালোকৰ জনাইছোঁ। ধুনীয়া আছিল নি বাৰু ধুনীয়া তোমালোকৰ ধুনীয়া আছিল নি হয় আছিল, তেওঁৰ অকণমান অসুস্থ হৈ পৰিলে, গতিকে পঠাই দিবলগীয়া হ'ল। অঁ ঠিক আছে কেঞ্চেল কৰি দিম এইবাৰ 15 নম্বৰ প্ৰতিযোগী আছে নেকি ঢুলীয়া? নমস্কাৰ বিচাৰক মণ্ডলী, উপস্থিত ৰাইজ আৰু লগতে উদ্যোক্তা সমিতি, মোৰ আৰু লগতে মোৰ দলটিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। মোৰ প্ৰশ্নটি হৈছে কেইবিধমান পৌৰাণিক কাণৰ অলংকাৰৰ নাম কোৱা। কেৰু, থুৰীয়া, কাণফুল, জাপি। শুদ্ধ উত্তৰ। ধন্যবাদ। ধুনীয়া ধুনীয়া ককাই আচ্ছা আমি ঢোল বজাওঁ ন চেও বজাওঁ নে ঢোল চাপৰ বজাওঁ চেও বজাওঁ। চেও বজাওঁ ন আচ্ছা ৰেলীত যাব লাগে ধৰি লওক খোজকাঢ়ি পেলাই ধৰি লওক কোনোবা নিশ্চয় আনিবলৈ যাব লাগে তেতিয়া আমি কি চেও মাৰোঁ সেইটো তোমালোক মই শিকিবৰ কাৰণে মই কৰিছোঁ দেই আদৰিব লাগে তাৰমানে। আদৰিব লাগে আমি কেতিয়াবা চলনা আমি ওজাঘাটৰ চলনা চাপৰ বজাই যাওঁ। অঁ সেইটো কি টেনশ্যন চেম পাইনটোলা চাই জানা পাইন তুলিব যোৱা চেউটো জানা আমি পানী তুলিবলৈ এনেকৈ বজাওঁ এনেকৈ বোলে পানী তোলা চাই আৰু বুলু কাঠটো বজাওঁ। চাই কাঁহী চাপৰ কেনে হয় কাঁহীটো যেতিয়া হেৰি কৰে সেইটো কি চাপৰ কৰে কাঁহী বজোৱা যে কাঁহী যে কৰে ঘূৰাই কাঁহী ঘূৰা চাপৰটো জানা নাজানা এইটো কৈ যাওঁ ঘেন 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 ঘেনি তাক তাক ঘেন ঘেন ঘেনি তাক তাক ঘেন ঘেন ঘেনি তাক ঘেন হয়নে শুনিছানে বাৰু এইটো বজাইছোঁ তেনেকৈ। ঘেন 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 ঘেনি তাক তাক ঘেন ঘেন ঘেনি তাক ঘেন ঘেন ঘেনি তাক ঘেন তাক তা দূৰ দূৰ তা দূৰ দূৰ তা দূৰ দূৰ হয়নে চেনি মই হয় নাই এইটো হয় নে বাৰু ঠিক আছে হ'ব দিয়ক ধন্যবাদ। ঠিক আছে ইয়াৰ পিছত 16 নম্বৰ প্ৰতিযোগী ঢুলীয়াৰ পেপু আছেনে নাই? নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে মতামণি কি? মতামণি কি? পাৰিবানে বাৰু এতিয়া নামটো শুনি কেনেকুৱা যেন লাগিছে বাৰু অলংকাৰবিধ এইবিলাক অলংকাৰ হয় খালি আপুনি জনাই দিলে খালি এইটো পুৰুষৰ অলংকাৰ হয় আগৰ দিনত ডাঙৰীয়াসকলেও পিন্ধিছিল আৰু মহাপুৰুষীয়া যিটো আমাৰ হেৰি আছিল তেতিয়াও পিন্ধিছিলে এইটো ঢোলবিৰিটোৰ নিচিনা কিন্তু একদম দুইটা কাষ খালি সৰু নহয় গোটেইটো গোটা টাইপৰ হয় সোণৰ হয় আৰু মাজত ক'লা এডোখৰ থাকে আৰু এইটো পোৱালমণিত চিলোৱা থাকে মতা মানুহে পিন্ধে ধন্যবাদ বাইদেউ। ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 17 নম্বৰ নমস্কাৰ বিচাৰক মণ্ডলী,
মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে ৰিহাৰ আগত থকা চানেকিখিনি কি বুলি কয়? তুমিতো ৰিহা পিন্ধিয়ে আছা, আগত থকাখিনি কি বুলি কয়? ৰিহাখনৰ আগত কি আছে তোমাৰ? দহি। তাৰ ওপৰৰখিনি? জনাই দিলে ভাল পাম। কেচ বচা ৰিহা তোমালোকে নাম শুনা নাই? তোমালোকৰ যে আচাচবোৰ আছে সেইবোৰ কেচ বুলি কয়, হয়নে? এইটো কেচ বুলি কয়। আৰু এনেইতো এনেকৈ যদি আচপাৰি সূতা বৈ যায় সেইটো আচু বুলি কয়, হয়নে? আৰু এইখিনি হৈছে কেচ, ৰিহাৰ স্পেচিয়েলি কেচ বুলি কয়, যিটো এনেকৈ এটুকুৰা বেলেগ এটুকুৰা ৰং বিৰঙেৰে এনেকৈ কৰা থাকে যে সূতা মাৰি দিয়ে, কেচ বচা বুলি কয় দেই। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 18 নম্বৰ আছে নেকি? ঢুলীয়া পেপু আছে? নমস্কাৰ বিচাৰক মণ্ডলী। পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ ভাগত পৰিছে টকাক লৈ যোজনাৰ ফাঁকি গাব লাগে। পাৰিবানে? এই টকাৰ সৰু সৰু মাতে সমনীয়া, ঐ টকাৰ সৰু সৰু এই বাঁহৰে টকা দি ঐ লগত লৈ আনিছোঁ, ঐ জুৰি যাম নামৰেহে যাম। ধন্যবাদ। ঢুলীয়া পকাই তুমি ঢোল বজোৱা ন? নাচনী চেও, চুটি চেও নে কি হয়? নাচনী চেওটো কোনটো, চুটি চেও কোনটো? নাচনী দুটা চেও আছে, এটা নাচনী চেও মডাৰ্ণ আৰু এটা চুটি চেও। দুজক দুটা বজায় নহয় জানো? আমি দুটা চেও আছে। চুটি চেওটো কোনটো বজোৱা দেখাইছে? বজাই দিবি। বজাই দিয়া। বজাই দীঘলীয়া চাপৰি লৈ যোৱা হয় মানে
ঘৃণাক্ত বুলি ক'লে মানে তুমি এই তালত দিয়া নে হেৰিত দিয়া? ঘৃণাক্তৰ এটা বুলি ফালি ফালে যে বুজায়, কিছুমানে যে ঢোলটো এনেকৈ হেৰিটো লৈ মাৰে যে সেইটো শুদ্ধ নে অশুদ্ধ? আমি সৰুৰ পৰা এইটোকে দেখি আহিছোঁ। সেইটোৱে দেখি আহিছোঁ। কিন্তু কিছুমান ল'ৰাবিলাকে এনেকৈ বুজায় ন, ঘৃণাক্ত বুলি ক'লে দিগে নিদিগে না উগে দিগে না দিগে নিদিগে না দিগে 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 না দিগে না জ্ঞান জ্ঞানটা দিগে না দিগে না জ্ঞান জ্ঞানটা দিগে না তুমি যাওঁ তাক দিগে দিগে না যাওঁ তাক দিগে 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 না দিগে না ঘৃণাক্ত কথা হয়নে? এইফালেদি মাইটো এইটো এইটো কিন্তু নহয়। এতিয়া তুমি যিটো বজাইছা সেইটোৱে শুদ্ধ, আমাৰ পুৰণা ছাত্ৰ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী 19 নম্বৰ ঢুলীয়াৰ পেপু আছে নেকি? নমস্কাৰ বিচাৰক মণ্ডলী। চুকাফাৰ ৰাজসভাত ঢোল বজোৱাৰ চুকাফাৰ ৰাজসভাত ঢোল বজোৱা ঢুলীয়াজনৰ নামটো কি? ঢোল মনো কি লিখিছে? ঢোল বনোৱা নে ঢোল বজোৱা? বজোৱা হয়। মানে বনোৱা আছে। কোনে দিছিলে এইটো? কোন যে নমস্কাৰ ছাৰ। পাৰিছানে? পাৰিছা? ঠিক আছে। সুধন ঢুলীয়া। সুদন ঢুলীয়া, ধন্যবাদ। মনত ৰখা ভাল, মনত ৰাখিবা খালি তোমালোকে। হয়, ধন্যবাদ জনাইছোঁ। এতিয়া 20 নম্বৰ প্ৰতিযোগী ঢুলীয়াৰ পেপু আছে নেকি? নাই। নমস্কাৰ বিচাৰক মণ্ডলী। মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে খৰিচা কিহৰ পৰা তৈয়াৰ কৰা হয়? খৰিচা সৰিয়হৰ যোনখিনি আমাৰ খলি হৈ থাকি যায় তাৰ পৰা তৈয়াৰ কৰা হয়। মানে তেল পেৰাৰ পিছত যিখিনি থাকি যায় সেইখিনি খলি হৈ বুলি কয় আৰু তাৰ পৰাই তৈয়াৰ কৰা হয়। ধন্যবাদ জনাইছোঁ। সৰিয়হৰ পৰা এইটো তৈয়াৰ কৰা হয়। খৰিচা দিছে নেকি? খৰিচা আহাচোন। খৰিচা হয়নে? খৰিচা আচলতে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা হয়। সেইটোৱে প্ৰসিদ্ধ। তুমি কি ক'লা? তুমি কি ভাবিছিলা? ঠিক আছে, হ'ব, শুদ্ধ। ধন্যবাদ। ইয়াৰ পিছৰ প্ৰতিযোগী 23 নম্বৰ প্ৰতিযোগী ঢুলীয়া পেপু আছে? নাই। নমস্কাৰ বিচাৰক মণ্ডলী। মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে বসন্তত ফুলা 5বিধ ফুলৰ নাম ক'ব। কপৌ, তগৰ, নাহৰ, ভাটৌ, কপৌ, তগৰ, নাহৰ, ভাটৌ,
আছিলে আকৌ কোৱা তুমি প্ৰশ্নটো কপৌ, নাহৰ, তগৰ, ভাটৌ, এজাৰ, হ'ব দিয়া ধন্যবাদ জনাইছোঁ। এইবাৰ 24 নম্বৰ প্ৰতিযোগী ঢুলীয়া পেপৰ আছেনে? নাই। নমস্কাৰ বিচাৰক মণ্ডলী। মোৰ যুগত পৰা প্ৰশ্নটি পানী টেঙা কিহৰ পৰা তৈয়াৰ কৰা হয়? বঢ়িয়া প্ৰশ্ন পানীটেঙা কিহৰ পৰা কৰা হয় পানীটেঙা খাই পাইছানে নাই পানীটেঙা খাই পাইছা হা সেইকাৰণে সৰিয়হৰ পৰাই বনাইছে এতিয়া কৈছিলে খাৱলীয়াৰ পৰা খাৱলী হয়নে পানীটেঙা খাৱলীটোকে পানীটেঙা বুলি কয় গতিকে ধন্যবাদ হয়নে নহয় চবফালে পানীটেঙা খাৱলীয়াৰ পৰা বনোৱা হয় তাৰ কাৰণে সৰিয়হ বাকলিবিলাক যে থাকে হেৰি কৰি যায় তেলটো যে এৰে তেল কৰাৰ পিছত সেই থাকে সেইটোকে বনাই সেইটোকে কাম কৰা বুজিছা নাই সেইটোৱে দি বনাই থাকোঁ খাৱলী বুলি কয় ঠিক আছে হ'ব দিয়ক ধন্যবাদ। ধন্যবাদ জনাইছোঁ। পিছৰ প্ৰতিযোগী এইবিলাক নাজানে 25 আছে পেপৰ আছে নাচনীজনীৰ ওচৰলৈ যোৱা নমস্কাৰ। মোৰ ভাগৰ প্ৰশ্নটি হৈছে টকা কেইবিধ আৰু কি কি? অঁ বঢ়িয়া পাতি টকা, হা পাতি টকা, টকা মইতো শুনা নাই কিন্তু টকা কেইবিধ বাৰু তিনিবিধ, কি কি কোৱাচোন দুবিধ। কি কি খুব ভাল সেই প্ৰশ্ন এইটো জানিব লাগে টকা কেইবিধ দুবিধ। কি কি তুমি নকবা দেই এইবিলাক প্ৰশ্ন কৰাত তোমালোকক সুধিছোঁ তোমালোকে ইমান টাপ এটা হেৰিয়াত আহিছা এইবিলাক বস্তু শিকি যাব লাগে হয়নে নহয় খুব সামান্য বস্তু এইবিলাক টকা দুবিধ হয় নহয় পানীটি 7 টকা আৰু মাটি টকা হয় নাই এনেকৈ বজাই নহয় মাটি টকাটো বজাই মাটি টকাটো দেখিছানে মাটি টকা দেখিছা 7 টকা দেখিছা জেং বিহুত বজায় হয়নে ঠিক আছে হ'ব দিয়া আৰু এইটো কিন্তু এটা কথা এইটো মনত ৰাখিবা টকা মানে মাটি টকাটোৱে চৰাইও খেলে বুজিছেনে চৰাই কেনেকৈ খেলে যেতিয়া আমি কঠীয়া পাৰোঁ ধানটো থাকোঁতে তেতিয়া আমাৰ টকাটো এনে ৰছী এডালে দি পেলাই ঠাককৈ পাৰিলে গোটেই ছোৱালীবোৰ দি যায় এইটো মাটি টকা সেইটো বুলিও কয় হয়নে নহয় মাটি টকা আৰু 7 টকা গাভৰুবিলাকৰ হ'ব দিয়া ধন্যবাদ। পেপুৱা
যোজনা এটা মাৰিব লাগিব তুমি ভালকৈ যোজনা এটা মাৰ গাই দিম নে বজাই দিম বজাই গাই দিব লাগিব নেক্সট গাই দিওঁ অঁ গাই দিওঁ ঐ ল'ৰালে সৰি নপৰে ঐ দুমনি মূৰৰে ঐ পাচি ঐ তহঁতৰ ঘৰতে আছ চাৰিজনী ঐ দিবি কোনে এজনী বাচি আছিলে আছিলে হা দেখুৱাচোন ৰৈ অঁ ৰৈ কি আছে বাৰু কি আছে আপোনাৰ তোমাৰ পেপাৰটোত কি বস্তু আছে তাতে অঁ অঁ তাৰপিছত হা কি আছে এইটো ফুলনি অঁ তাৰপিছত এইটো হ'ল আপোনাৰ তুলীয়া বুলি কয় নাই হোৱা নাই এইটো তুমি পিছত শিকি আহিবা দেই হ'ব গম পাইছিলোঁ হয়তো পাহৰিছোঁ মই নাই হোৱা বেলেগ এজন পাপা সুধি ল'বা ধন্যবাদ ঠিক আছে ধন্যবাদ জনাইছোঁ ইয়াৰ পিছৰ প্ৰতিযোগী 26 নম্বৰ ঢুলীয়া পেপু আছে নেকি তোমাৰ লগত নমস্কাৰ বিচাৰ মণ্ডলী মোৰ ভাগত পৰিছে অৰ্ধচন্দ্ৰ আকৃতিৰ মহিলাই ব্যৱহাৰ কৰা তিনিবিধ অলংকাৰৰ নাম কোৱা জোনবিৰি আৰু জোনবিৰি আৰু তুমি পিন্ধি থকাটো কি জোনবিৰি তুমি কেনেকুৱা অকণমান গোল হয়নে গোলটোৰ নিচিনা অকণমান গোল তুমি কি পিন্ধিছা গেজেৰা পিন্ধিছা নেকি পাতলা চেপেটা চাগে মই ঢোলবেৰী আৰু জোনবিৰি এইটো পিন্ধিছোঁ জোনবিৰি নহয় এইটো গেজেৰা গেজেৰাটো অকণমান ডাঙৰ আৰু চেপেটা হয় জোনবিৰিটো অকণমান এই ঢোলটোৰ নিচিনা বিৰি ঢোলবিৰি জোনবিৰি অলপ গোল হয় আৰু এখন বেনা কি কৈছিলে বেনা 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 আধা তোমাৰ কেইটা হ'ল এটাহে হ'ল জোনবিৰি কি দিম আৰু বেনা কেনেকুৱা কোৱাচোন জানি লোৱা হয় মই কি লোৱা? জনাব বিচাৰিম অঁ বেনাটো হ'ল তোমাৰ দেখা পায় পিছফালটো গম পালা আমাৰ আইতাহঁতে পিন্ধিছিলে মই থৈ দিছোঁ এটা মোৰ লগত আছে তোমাৰ এতিয়া আধা হৈছে হ'ব ধন্যবাদ ধন্যবাদ এটা হৈছে ধন্যবাদ জনাইছোঁ পিছৰ প্ৰতিযোগী 27 নম্বৰ প্ৰতিযোগী
নমস্কাৰ বিচাৰক মণ্ডলী। মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে জোৰানাম আৰু জাকনামৰ পাৰ্থক্য কি? জোৰানাম হৈছে লৰাই য'ত থাকি নাম গায়। জোৰানাম কি কয়? প্ৰশ্নটি হৈছে জোৰানাম আৰু জাকনামৰ মাজৰ পাৰ্থক্য কি? তুমি জোৰানামটো গাব বিচাৰিছা, চোৱাচোন কি বুজা। জোৰানামটো তুমি গোৱাচোন, মানে কি লৈ পিনি গায়? জোৰানামটো কি লৈ গায়? বৰ ভাল প্ৰশ্ন দিছে। জোৰানামটো কাক লৈ গাব? চেনাইক লৈ গাবনে? না মাক লৈ মানে দুটাক লৈ গাব? কি গাব? কাক লৈ গাব জোৰানামটো? চেনাইক লৈ। হা? চেনাইক লৈ গোৱাচোন চাওঁ। জোৰানাম গাব নাজানা? তুমি যে গাই আছা দেখোন সদায় সদায়। গাইছা দেখোন না? ল'ৰাটোক লৈ গ'লা, এইটো মানুহ চাই আমনি ঐ নেলাগে, ককাটি ঐ নেলাগে, ককাটি ঐ পেটতো যে নেলাগে, হয়নে? ছোৱালীজনী ল'ৰাটোলৈ গ'লে, ল'ৰাটোৱে আকৌ ছোৱালীজনী সেইবিলাক জোৰানাম গায়, হয়নে নহয়? ককাইটি নহয় চেনাইটি। চেনাইটো ক'ব পাৰে, ককাইটো ক'ব পাৰে, ককাইটো ক'ব পাৰে, চেনাইটো ক'ব পাৰে, কিন্তু চেনাইটি গাব। তাৰপিছত আৰু দিছে কি জোৰানাম আৰু কি? জাকনামৰ মাজৰ পাৰ্থক্য। জাতনাম। জাতনাম কি কি কোৱাচোন? জাতনাম গোৱা। জাতনামৰ কলি আছে। কোনোবাই জানে নেকি জাতনামটো? জাতনাম কোনোবাই জাতনাম জানা নেকি? সদায় গায়। তুমি জানা? এগৰাকী আহাচোন গাই দিয়া, জাতনাম শুনাই দিয়া তাইক। দিয়া আহা, 15 নম্বৰ আহিবা। এতিয়া জাতটো লগালো হয় মানে ধুনীয়া গাইছে, কলি জাতনাম বা কলিয়ে থাকে। সুন্দৰ সুন্দৰ উত্তৰটো ঠিক আছে, কৰিবা দে, শিকি ল'বা দে। সময় তাকৰ কাৰণে আধাটা ৰখালো। হ'ব, শিকি ল'বা দে, দেৰি হৈছে যাব, তোমালোকৰ অলপ দেৰি হৈছে, হয় নহয়? জাতনামৰ কলি নাম আছে, কলি তোমাৰ যেনে কুঞ্জলতা কপকুল, কুঞ্জলতা কপকুল আছে, নাচনি ভনী ধুনীয়া নাচি আছে, হয়নে? হয়নে? জাত কলিটো গ'ল, কলিটো কি গ'ল? চৰাই কোমলীয়া কুঞ্জলতা লগাই দিছে, দিছে নাই এইটো? হয়নে? জাতৰ কলি আছে। হ'ব দিয়া, হ'ব, কেতিয়াবা গাবা ভালকৈ। আৰু এইবিলাক প্ৰশ্ন কিয় কৰিছোঁ তোমালোকে জানিবৰ কাৰণে কৰিছোঁ। আৰু এটা কি জানাই, এইটো এতিয়া আমাৰ এইটো খুব টাফ হেৰি, এইটো কম্পিটিশ্যনটো খুব হেৰি, পাৰিব লাগে চবে জানে। তাৰপিছত প্ৰত্যেকে নাজানে, টকাৰ বিষয়ে যদি নাজানে, এই নাজানে বিহু নাচে, হেৰি কৰিলে, সেইকাৰণে কাৰোবাৰ পৰা শিকিব লাগে। কোনোবা গুৰু এজন লৈ পিনি শিকিব লাগে যে এইবিলাক প্ৰশ্নবিলাক যে কৰিবই, প্ৰত্যেকেই প্ৰশ্ন কৰিব, হয়নে নহয়? আজিকালি সেইবিলাক বৰ টাফ হেৰি, সেইকাৰণে চব শিকি ল'ব লাগে। হ'ব, ঠিক আছে, বেয়া নাপাবা।
অলপ ডিষ্টাৰ্ব হৈছে দেই। কষ্টটো হৈছে আপোনালোকৰ সকলো লাইন লৈ যাব। এতিয়া মোৰ লগত এটা দায়িত্ব আছে। মই ভাবিছোঁ ইয়াত এটা নিয়ম এটা আছে যে প্ৰত্যেকগৰাকী নাচনীয়ে একোটা বাদ্য বজাব লাগে। তাৰ কাৰণে এটা আমি ক্ৰিকেটে কৰা কথা আছিল, কিন্তু বহুত দেৰি হৈছে। কিন্তু আমি যিহেতু দেখিছোঁ প্ৰত্যেকগৰাকী বিহুৱতীয়ে গগনা বজাইছে, আমি ধৰি লৈছোঁ যে প্ৰত্যেকগৰাকী বিহুৱতীয়ে বাদ্য বজাব জানে দেই। সেইটো আমি এইখিনিতে শেষ কৰিলোঁ। এতিয়া এইটো মানে এটা নিয়মাৱলীতে আছে, কিন্তু আমি ধৰি লৈছোঁ প্ৰত্যেকগৰাকীয়ে আমিতো গগনা বজোৱা দেখিছোঁ, গতিকে আমি এইখিনিতে এইটো শেষ কৰিছোঁ। কিন্তু এটা মই বিশেষ আজিৰ এই যিটো প্ৰতিযোগিতা আমি অংশগ্ৰহণ কৰিলোঁ আৰু বিশেষকৈ আমি বিচাৰকসকলত থাকিলোঁ, মই এটা কথা দুখ পাইছোঁ। আজি ইয়াত প্ৰায় 25গৰাকী আমি বিহুৱতীক আমি বিচাৰ কৰিলোঁ। এই যে আমি নামখিনি যে গালোঁ, বিহু নামখিনি যে গালোঁ, যোজনাখিনি যে গালোঁ, মাত্ৰ 2টা দলেহে মোটামুটি আধুনিক নকৰাকৈ গাইছে। বাকীবোৰ প্ৰত্যেকটো দলৰে গীত আধুনিক হৈছে। আমি ইটোৱে সিটোৱে চাইছোঁ, সিটোৱে চাইছোঁ, মাত্ৰ 2টা দলে মোটামুটি মানে বিহু গাইছে আৰু বাকী এটা দলে প্ৰথম নামটো আধুনিক হৈছে, বাকীখিনি কিন্তু তেওঁলোকে বিহু কৰিয়ে গৈছে। মাত্ৰ 3টা দলে মোটামুটি বিহু গাইছে, বাকীখিনিয়ে কিন্তু চব আধুনিকেই কৰিলে। ঢোলটো নথকাহেঁতেনতো এইখিনি আধুনিক গীতেই হ'লগৈ। তেতিয়াহ'লে আমি বিহু কৰি কম্পিটিশ্যন কিয় পাতোঁ? আমি যদি আধুনিক গীতৰ কম্পিটিশ্যন পাতোঁ, সৃষ্টিশীল নৃত্য কম্পিটিশ্যন পাতোঁ, ঢোলটো বাজিলে বুলিতো বিহু হ'ব নোৱাৰে। এইটো কিন্তু বৰ চাবলগীয়া কথা। মই আজি পূব গুৱাহাটী বিহু ট্ৰিবিউনৰ যিসকল বিষয়ববী আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ